হস্পিটেলৰ ফিজিঅথেৰাপিষ্ট ডক্টৰ হিমেন কলেক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু নিমন্ত্ৰণ কৰাই নহয় তেওঁ আমাৰ হস্পিটেলৰ এজন শিক্ষক কৰ্মচাৰী ডক্টৰ হয় তেখেতে আজি আমি নিমন্ত্ৰণ কৰিছোঁ তেওঁক সম্ভাষণ জনোৱাৰ কাৰণে আৰু তেওঁক কেক কাটিবৰ কাৰণে আমাৰ হস্পিটেলৰে মেনেজাৰে তেওঁক এবাৰ ৰিকুৱেষ্ট কৰিব। এতিয়া কেক কাটা পৰ্ব হিমেন গ'লে কেক কাটিব চাউনে নাই মই তেখেতক বিশ্ব ফিজিঅথেৰাপি দিৱস সম্বন্ধে দুই এষাৰ ক'ব বুলি মই অনুৰোধ কৰোঁ। সঁচাকৈ বহুত মনটো ভাল লাগিছে। এতিয়া আমাৰ ফিজিঅথেৰাপি ডে কিয় মানে পালন কৰা হয়, ফিজিঅথেৰাপি কিয় লাগে? ফিজিঅথেৰাপি আজিকালি সেই আপোনাৰ জন্মৰ পৰা আপোনাৰ যি কিছুমান আপোনাৰ ডিজেবিলিটি বাচ্চাবিলাকৰ ৰিহেবিলিটেশ্যনৰ কাৰণে লাগে আৰু কিছুমান এইজেড পেচেণ্ট অল্ড এজ এইবিলাকৰো ফিজিঅথেৰাপি লাগে আৰু যিকোনো আপোনাৰ ধৰণৰ চাৰ্জাৰী তাৰপিছতো আমি ৰিহেবিলিটেশ্যনৰ দৰকাৰ হয়। মানে কি কয় সুদক্ষ এজন মাষ্টৰ বুলি ক'ব লাগিব বা শিক্ষক বুলি ক'ব লাগিব, এয়া হৈছে ফিজিঅথেৰাপিষ্ট। ত' ৰিচেণ্টলি 2021 পৰা কাউন্সিল আমাৰ কম হৈছে। চ' আমাৰ ষ্টেটত এতিয়ালৈকে ফুল্লি মানে কাউন্সিলটো বনাই কিন্তু নেশ্যনেল লেভেলত কাউন্সিল হৈ গৈছে। যেতিয়া মই আপোনাৰ 2008 বেচেলৰ ফিজিঅথেৰাপি কমপ্লিট কৰিছিলোঁ তেতিয়া মানুহে সোধে মোক হোৱাট ইজ ফিজিঅথেৰাপি, কিন্তু এতিয়া সেই মানে দিন বাগৰাৰ লগে লগে উল্টাই মানুহে কয় মানে নিজে বুজি পাইছে হোৱাট ইজ ফিজিঅথেৰাপি। ক'বলৈ দৰকাৰ নাই এতিয়া মই অৰ্থপেডিক কেছেই হওক চাৰ্জাৰীৰ পিছত আপোনাৰ ৰিহেবিলিটেশ্যনৰ কাৰণে ফিজিঅথেৰাপিষ্ট এজনৰ দৰকাৰ হয়। এজন ফিজিঅথেৰাপিষ্ট নহ'লে সেই পেচেণ্টটো সম্পূৰ্ণকৈ সুস্থ কৰিব নোৱাৰে। ধৰণৰ নিউৰলজি কেছবিলাকতো যিকোনো এজন পেচেণ্ট ষ্ট্ৰক হ'ল, ৱাৰ্ডৰ পৰা আৰম্ভ কৰি কেবিনৰ পৰা আৰম্ভ কৰি আপোনাৰ CCU লেভেলৰ পৰা ফিজিঅথেৰাপিষ্টৰ দৰকাৰ হয়। উশাহ নিশাহ লোৱাত যেতিয়া যেনেকৈ অক্সিজেন যিটো কভিডৰ সময়ত এজন ফিজিঅথেৰাপিষ্টে সম্পূৰ্ণ ধুনীয়াকৈ ৰোল পালন কৰিছে, অক্সিজেন লেভেলটো মেইনটেইন কৰিবৰ কাৰণে এজন ফিজিঅথেৰাপিষ্টৰ দৰকাৰ হয়। যি ক'ব লগা আছিলে এইটো সামৰিছোঁ। ধন্যবাদ সকলোকে, ধন্যবাদ। ভাল লাগিল আজি ডক্টৰজনে যিখিনি কথা ক'লে ফিজিঅথেৰাপি সম্বন্ধে সেইখিনি আপোনালোকে বুজি পালে। আচলতে ফিজিঅথেৰাপি 1951 চনৰ 8 ছেপ্টেম্বৰত এইটো দিৱস হিচাপে পালন কৰা হৈছিল। তেতিয়া নামটো বেলেগ আছিলে আৰু ক্ৰমান্বয়ে সেইটো ডেভেলপ হৈ আজি এই ষ্টেজত উপনীত হৈছে। অৰ্থাৎ 2025 চনৰ 8 ছেপ্টেম্বৰ তাৰিখটো এইবাৰ বিশ্ব স্বাস্থ্য সন্থাই এজেড যিবিলাক ৰিলেটেড অৰ্থাৎ বয়স বাঢ়ি যোৱাৰ লগে লগে বয়সস্থ মানুহবিলাকৰ স্বাস্থ্যটো কেনেকৈ গতিশীল হৈ থাকিব লাগে, কেনেকৈ সুঠাম হৈ থাকিব লাগে আৰু কেনেকৈ কাৰ্যক্ষম হৈ থাকিব লাগে, মতটো হ'ল যে বয়সস্থ ৰিলেটেড ব্যক্তিসকলত কেনেকৈ গতিশীলতা শাৰীৰিক মানসিক তেওঁলোকে সুস্থ হৈ থাকিব লাগে, তেওঁলোকে এইবাৰ এইটো উপলব্ধ কৰি এইবাৰ তেওঁলোকে এইটো পালন কৰিবলৈ দিছে। ফিজিঅথেৰাপিষ্ট সকলৰ যিখিনি তেওঁলোকক তেখেতে ক'লে যে তেওঁলোকৰ যিখিনি কাৰ্যক্ষমতা তেওঁলোকে যিখিনি কৰি আহিছে আমাৰ সমাজৰ কাৰণে এইটো এটা অপৰিহাৰ্য অংগ হৈ পৰিছে। বিশেষকৈ আমাৰ জন্মৰে পৰা হওক বা বৃদ্ধাৱস্থাতে হওক কিছুমান জটিল প্ৰক্ৰিয়া, কিছুমান জটিল বেমাৰী আছে যিবোৰ ক্ৰনিক বুলি কোৱা হয়। সেই ক্ৰনিক ডিজিজবিলাক মেডিচিনৰো কেতিয়াবা ভাল নহয় বা অন্যান্য কিছুমান ব্যৱস্থাৰো ভাল নহয় আৰু সেইটো প্ৰভাৱ হৈছে এতিয়া অনলি ফিজিঅথেৰাপিষ্ট। ফিজিঅথেৰাপিষ্ট কৰিলে শাৰীৰিক মানসিক উন্নতি হোৱাৰ উপৰিও ই বহুদিন মানুহজনক জীয়াই থকাৰ কাৰণে এটা অনুপ্ৰেৰণা দিয়ে আৰু তেওঁলোকৰ আজি এই দিৱসতে এই দিনটোতে গোটেই ফিজিঅথেৰাপিষ্টবিলাকৰ সংহতি একতা আজি তেওঁলোকে কৰি যোৱা কৰ্মৰ যি প্ৰতিফলন সেই প্ৰতিফলনৰ জৰিয়তে সংগতি আৰু ঐক্যতা তেওঁলোকে বজাই ৰখাৰ কাৰণে এইটো এটা দিৱস তেওঁলোকে পালন কৰিছে। গতিকে মই এই চাইডতে সমূহ বিশ্বব্যাপী ফিজিঅথেৰাপিষ্টসকলক মই আমাৰ ফালৰ পৰা আমাৰ PG নাৰ্ছিং হোমৰ ফালৰ পৰা আমি তেওঁলোকক ধন্যবাদ দিছোঁ আৰু তেওঁলোকে দীৰ্ঘ তেওঁলোকক কামনা কৰিছোঁ। বিশেষ ক'ব লগা নাই, ক'ব গ'লে বহুত কথা। গতিকে আজি মই ক'বলগীয়া কথাখিনি ইমানতে সামৰিলোঁ। ধন্যবাদ।